ওয়েলকাম টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ নতুন পাঠ্যপুথি ঝংকাৰৰ পৰা অধ্যায় 9 যাতায়াত আৰু যোগাযোগ অধ্যায়ৰ পাঠ 2 নাৱেৰে যাত্ৰা আজি আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ আগৰ ভিডিঅ'ত যাতায়াত আৰু যোগাযোগৰ ছবি চাই কথা পাতো আহা আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত আছে পাঠ 1 জুনলৈ যাওঁ বলা লগতে ইয়াত দিয়া আটাইবোৰ ক্ৰিয়াকলাপৰ ভিডিঅ' মোৰ চেনেলত আছে তোমালোকে এতিয়ালৈকে চোৱা নাই যদি চাই ল'ব পাৰিবা আজি আমি আলোচনা কৰিম পাঠ 2 দিয়া নাৱেৰে যাত্ৰা প্ৰথমতে আমি পাঠ শুনি ল'ম শুনো আহা বুলি দিয়া হৈছে তাৰ পিছত আমি ইয়াত দিয়া প্ৰশ্নৰ উত্তৰবোৰ কওঁ আহা প্ৰথমতে মই তোমালোকক প্ৰশ্ন উত্তৰবোৰ মাতি শুনাম লগতে লিখিয়ে থৈছো আগৰ দৰে এবাৰ চাই ল'ম নিজৰ উত্তৰ বহীত কেনেকৈ লিখিম উত্তৰ এতিয়া আমি প্ৰথমতে নাৱেৰে যাত্ৰা শুনো আহা শুনি ল'ম পাঠ 2 নাৱেৰে যাত্ৰা শুনো আহা বা কি মজা আমি আজি ফুৰিবলৈ যাম ৰবিন তাৰ বায়েক ৰিজু পায়েঙৰ লগত ৰাতিপুৱাই নাৱত উঠি যাবলৈ ওলাল বায়েকেইটাক আজি মাহীয়েকৰ ঘৰলৈ লৈ যাব নাওখনত তাৰ বন্ধু কমলক লগ পাই ৰবিন বৰ আনন্দিত হ'ল কমল আহা আমি খেলো বৰ ভাল লাগিল সিহঁত দুয়ো লাইফ জেকেট পিন্ধি নাওখনৰ ওপৰতে জঁপিয়াই জঁপিয়াই খেলিবলৈ ধৰিলে নাৱৰীয়া কায়ে ক'লে ৰবা তোমালোকে এইদৰে জঁপিয়াই নাথাকিবা ভালদৰে বহি থাকা অলপ সময় ৰৈ সিহঁতে আকৌ খেলিবলৈ ধৰিলে বাহ খেলি ইমান যে ভাল লাগিছে হঠাৎ নাওখন বেকা হৈ গ'ল কি হ'ব এতিয়া লাহে লাহে নাওখনে টুলুং ভুটুং কৰিবলৈ ধৰিলে তাকে দেখি ৰবিনে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে নাৱত থকা সকলোৱে বৰ ভয় খালে নাৱৰীয়া ককায়ে ক'লে সেইবাবেহে মই তোমালোকক ভালদৰে বহি থাকিবলৈ কৈছিলো কমল আৰু ৰবিনে নিজৰ ভুল বুজি পালে সিহঁত নিজৰ ঠাইত মনে মনে বহি থাকিল নাওখন পুনৰ ভালদৰে চলিল অলপ পিছত সিহঁত দুয়ো সাৱধানে নাৱৰ পৰা নামিল মাহীয়েকৰ ঘৰলৈ গৈ দিনটো সিহঁতে বহুত আনন্দৰে পাৰ কৰিলে নাৱেৰে যাত্ৰা পাঠৰ পৰা কি শিক্ষা দিয়া হৈছে যে আমি নাৱত উঠিলে কেতিয়াও নাওখনত আমি জঁপিয়াই জঁপিয়াই খেলিব নালাগে লগতে মোৰ জনামতে বেছি হাল্লাও কৰিব নালাগে আৰু যদি হঠাৎ নাওখন বেকা হৈ যায় তেতিয়া আমাৰ বিপদ আহিব আৰু বেকা হৈ গ'লে লাহে লাহে নাওখন টুলুং ভুটুং কৰিবলৈ ধৰিব হয়নে সেইকাৰণে নাৱেৰে যাত্ৰা কৰিলে আমি বেছি নাওখনত হাল্লা হুলস্থুল লগতে জঁপিয়াই থাকিব নালাগে তোমালোকে পাঠটো বুজি পাইছা হয়নে এতিয়া আমি আলোচনা কৰিম কওঁ আহা প্ৰশ্নৰ উত্তৰবোৰ কওঁ আহাত দিয়া হৈছে ৰবিন কাৰ লগত ফুৰিবলৈ গৈছিল ৰবিন কাৰ লগত ফুৰিবলৈ গৈছিল ৰবিন তাৰ বায়েক ৰিজু পায়েঙৰ লগত ফুৰিবলৈ গৈছিল নাওখন কিয় টুলুং ভুটুং কৰিছিল ৰবিন আৰু তাৰ বন্ধু কমলে নাওখনৰ ওপৰতে জঁপিয়াই জঁপিয়াই খেলাৰ কাৰণে নাওখন টুলুং ভুটুং কৰিছিল গ প্ৰশ্ন নাৱত থকা মানুহবোৰে কিয় ভয় খাইছিল নাৱত থকা মানুহবোৰে কিয় ভয় খাইছিল মানে হঠাৎ নাওখন বেকা হৈ গ'ল হয়নে লগতে লাহে লাহে নাওখন টুলুং ভুটুং কৰিবলৈ ধৰিলে সেইকাৰণে মানে নাৱত থকা মানুহবোৰে ভয় খাইছিল ঘ প্ৰশ্ন নাৱৰীয়া ককায়ে সিহঁতক কিয় ভালদৰে বহি থাকিবলৈ কৈছিল ৰবিন আৰু তাৰ বন্ধু কমলে নাওখনৰ ওপৰতে জঁপিয়াই জঁপিয়াই খেলিবলৈ ধৰিছিল কাৰণে নাওখন টুলুং ভুটুং কৰিব বুলি নাৱৰীয়া ককায়ে সিহঁতক ভালদৰে বহি থাকিবলৈ কৈছিল এতিয়া আমি উত্তৰ বহীত কেনেকৈ লিখিম এবাৰ চাই ল'ম ক প্ৰশ্ন চোৱা ৰবিন কাৰ লগত ফুৰিবলৈ গৈছিল ৰবিন তাৰ বায়েক ৰিজু পায়েঙৰ লগত ফুৰিবলৈ গৈছিল নাওখন কিয় টুলুং ভুটুং কৰিছিল ৰবিন আৰু তাৰ বন্ধু কমলে নাওখনৰ ওপৰতে জঁপিয়াই জঁপিয়াই খেলাৰ কাৰণে নাওখন টুলুং ভুটুং কৰিছিল গ প্ৰশ্ন নাৱত থকা মানুহবোৰে কিয় ভয় খাইছিল নাওখন টুলুং ভুটুং কৰিছিল কাৰণে ৰবিনে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিছিল কাৰণে নাৱত থকা মানুহবোৰে ভয় খাইছিল ঘ প্ৰশ্ন নাৱৰীয়া ককায়ে সিহঁতক কিয় ভালদৰে বহি থাকিবলৈ কৈছিল ৰবিন আৰু তাৰ বন্ধু কমলে নাওখনৰ ওপৰতে জঁপিয়াই জঁপিয়াই খেলিবলৈ ধৰিছিল কাৰণে নাওখন টুলুং ভুটুং কৰিব বুলি নাৱৰীয়া ককায়ে সিহঁতক ভালদৰে বহি থাকিবলৈ কৈছিল বা তোমালোকে লিখিব পৰা ৰবিন আৰু কমলে নাওখনত খেলিবলৈ ধৰিছিল খেলাৰ কাৰণে নাওখন বেকা হ'ব অৰ্থাৎ টুলুং ভুটুং কৰিব বুলি নাৱৰীয়া ককায়ে সিহঁতক ভালদৰে বহি থাকিবলৈ কৈছিল
বা এনেকৈ লিখিলেও উত্তৰ হৈ যাব। এতিয়া আমি আলোচনা কৰিম ছবি চাই কওঁ আহা। গড়, ষাঁড়, ডলা, ডম্বৰু, বাঁহ, হাঁহ। মই ইয়াত লিখিয়ে থৈছোঁ, তোমালোকেও ধুনীয়াকৈ নিজৰ উত্তৰ বহীত লিখিবা, লগতে কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। পঢ়ো আহা। ৰহিমৰ খুৰাক চহৰলৈ যাব, পিছে বতৰটো বৰ ডাৱৰীয়া, এতিয়া তেওঁ কি কৰিব? লিখো আহা। ইয়াত তোমালোকে লিখি ল'বা, ঠিক আছে? চোৱা, খেলি মেলিকৈ থকা আখৰবোৰ সঠিকভাৱে সজাই ছবিবোৰৰ নাম লিখো আহা। এইটো ইয়াত এটা উদাহৰণ দিয়া হৈছে, হয়নে? জিয়া, পনিয়ল, ইয়াত চোৱা পনিয়ল, দৰিকণা, দৰিকণা মাছ, হাড়গিলা, এই চোৱা হাড়গিলা ছবি দিয়া হৈছে, ঠিক আছে? ইয়াত মই লিখিয়ে থৈছোঁ, তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা, লগতে কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। শুনো আহা। কৃষক, তৃণ, নৃপতি, গৃহ, পৃথিৱী, হৃদয়। ইয়াত দিয়া হৈছে শব্দবোৰ পঢ়ো আৰু ৰি কাৰ থকা শব্দবোৰ বেৰত লিখো আহা। গৃহ, তৃণ, কৃপণ, সৃজন, কৃষক। ইয়াত তোমালোকে লিখি ল'বা, ঠিক আছে? বেৰত লিখি ল'বা নিজে। ইয়াত গৃহ লিখিবা, ইয়াত তৃণ লিখিবা, ইয়াত সৃজন লিখিবা, ইয়াত কৃপণ লিখিবা, ইয়াত ক'ৰবাত কৃষক এটাত লিখি ল'বা, ঠিক আছে? ইয়াত মই দাগ দিয়ে থৈছোঁ, ইয়াত দাগ দিয়া নাই, তোমালোকে সৃজনো লিখিবা, কিয়নো ইয়াত ৰিকা দিয়া আছে। এতিয়া আমি আলোচনা কৰিম পঢ়ো আহা। তৃণ, গৃহ, মৃগ, কৃপণ। তৃণ মানে ঘাঁহ, গৃহ মানে ঘৰ, মৃগ মানে পহু। আমাক ইয়াত দিয়া হৈছে, ঠিক আছে? বুজি পাইছা নহয়? তৃণ মানে ঘাঁহ, তৃণও ক'ব পাৰিম। গৃহ মানে ঘৰ, মানে আমি ঘৰক গৃহও ক'ব পাৰোঁ। মৃগ মানে পহু, মানে সমাৰ্থক শব্দৰ নিচিনা একে শব্দ, ঠিক আছে? তৃণ মানে ঘাঁহ, গৃহ মানে ঘৰ, মৃগ মানে পহু। ছবি চাই পাৰ্থক্যবোৰ বিচাৰি উলিয়াও আহা। ইয়াত ছবিত তোমালোকে কি পাৰ্থক্য দেখা পালা চোৱাচোন। ইয়াত গছ, নাৰিকলৰ গছ আছে, হয়নে? ইয়াত নাৰিকলৰ গছ নাই, বেলেগ গছ আছে। ৰেলগাড়ী আছে, ঘৰ একে আছে, পাহাৰ পৰ্বত একে আছে। ইয়াত ঘৰ এটা আছে, ইয়াতো আছে। ইয়াত তিনিটা আছে, হয়নে? দেখিছা নহয় গছজোপা? ইয়াত দুটা আছে, হয়নে? ইয়াত চৰাই উৰি আছে, ইয়াত চৰাই উৰি থকা নাই। তোমালোকে চাই ল'বা কি কি পাৰ্থক্য দেখা পাইছা, তোমালোকেও নিজে কৰিবলৈ যত্ন কৰিবা। এতিয়া চোৱা, ফুটবোৰ লগ লগাই লিখো আৰু পঢ়ো আহা। তোমালোকে ফুটবোৰ লগ লগাই লিখি ল'বা, হাতৰ আখৰ ভাল হ'ব। মৃগ, কৃপণ, কৃষক, তৃণ, হাঁহ, কাঁহী। এতিয়া আমি ছবি চাই লিখো আহা। এইটো কি হয়? জিয়া, ঘড়ী, ঝাৰু, হাঁহ। এতিয়া চোৱা, বাওঁফালৰ আৰু সোঁফালৰ অংশ লগ লগাই শব্দ লিখো আহা। এইটো জিয়া হ'ব, ঠিক আছে? লিখি ল'বা। এইটো ঝাৰু হ'ব, লিখি ল'বা। গৃহ হ'ব, লিখি ল'বা। ঘড়ী হ'ব, লিখি ল'বা। তোমালোকে ইয়াতো লিখিব পাৰা জিয়া, ঝাৰু, গৃহ, ঘড়ী। মই এনেকৈ লিখিছোঁ বুলিয়ে তোমালোকে এনেকৈ লিখিব লাগে কথা নাই, তোমালোকে নিজৰ মতেও লিখিব পাৰা। এতিয়া চাই লওঁ, ছবিখন চাই এটা বাক্য লিখো আহা। ছবি চাই এটা বাক্য লিখো আহা। তোমালোকে ছবি ভালকে চোৱাচোন। ইয়াত নাচনী আছে, ঢুলীয়া আছে, হয়নে? আৰু ইয়াত চোৱা বাগান আছে। তো তোমালোকে ছবি চাই কি গম পালা বা তোমালোকে কি বুজিলা? ঝুমুৰ নৃত্য হয়, ঠিক আছে? বাক্য লিখো, অসমৰ চাহ জনজাতিসকলৰ নৃত্য, ঝুমুৰ নৃত্য, ঠিক আছে? তোমালোকে তোমালোকৰ ফালৰ পৰাও লিখিব পাৰা, মই মোৰ ফালৰ পৰা দিছোঁ। এতিয়া আমি আলোচনা কৰিম তোমালোকে ছবিত থকা বস্তুবোৰ কেতিয়াবা দেখিছানে? এই বস্তুবোৰ কি কি কামত ব্যৱহাৰ হয় কওঁ আহা। তোমালোকে ছবিত থকা বস্তুবোৰ দেখা পাইছানে কেতিয়াবা? আমি এই বস্তুবোৰ কেতিয়া ব্যৱহাৰ কৰোঁ? যেতিয়া আমি মানে কি কৰোঁ? যেতিয়া আমি ক'ৰবালৈ যাত্ৰা কৰোঁ, হয়নে? আমাক কিহৰ ছবি দিয়া হৈছে? যান বাহনৰ ছবি দিয়া হৈছে। ইয়াত চোৱা, গৰু গাড়ী। আগৰ দিনত মানুহে গৰু গাড়ীতে ইঠাইৰ পৰা সিঠাইলৈ দূৰলৈকেও যাত্ৰা কৰিছিলে। ইয়াত চোৱা, ছবি দিয়া হৈছে যে আমাক ইয়াত গৰু গাড়ীত কি আনাৰ ছবি দিয়া হৈছে? ইয়াত ধান অথবা কিবা বস্তু বাহিনীও কৰাইছিলে আগৰ দিনত মানুহে। এতিয়া নিচিনা গাড়ীৰ সুবিধা নাছিলে, তেতিয়া কি কৰিছিলে? গৰু গাড়ীতে বহুত ঘৰৰ কামেই হওক, বস্তু বাহিনী কঢ়িয়াই হওক বা মানুহেও যাত্ৰা কৰিছিলে। ৰিক্সা, যিখিনি ঠাই অলপ দূৰত হয় সেইখিনিত আমি ৰিক্সাত ব্যৱহাৰ কৰোঁ, হয়নে? বেছি দূৰলৈতো আমি ৰিক্সাত যাব নোৱাৰোঁ। এতিয়া ছবিত চোৱা কি দিয়া হৈছে? উৰাজাহাজৰ ছবি দিয়া হৈছে। বৰ্তমান অতি কম সময়ত এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰিব পৰা এবিধ
যান হ'ল উৰাজাহাজ। এই বাহনখনে বায়ু পথেৰে অহা যোৱা কৰে। কোনটো পথেৰে অহা যোৱা কৰে? বায়ু পথেৰে অহা যোৱা কৰে। ইয়াত চোৱা ৰেলগাড়ী। ৰেলগাড়ীবোৰ লোৰ চিৰিজ চলে অথবা আজিকালি কাৰেণ্টতো চলে, হয়নে? ৰেলত বহুতো ডবা আৰু চকা থাকে। একোটা ডবাত বহুত চকা থাকে। আজিকালি ৰেলগাড়ী বিদ্যুতৰ সহায়তো চলে, মানে কাৰেণ্টৰ সহায়তো চলে। বাছ গাড়ী। বাছ গাড়ীও আমি যেতিয়া আমি ক'ত দূৰত যাবৰ কাৰণে অথবা আমি বহুত মানুহ যেতিয়া একেলগে যাওঁ তেতিয়া কিহত যাওঁ? আমি বাছ গাড়ীতো যাওঁ। কিহৰ ছবি? এইটো হ'ল মটৰ চাইকেল অথবা বাইক। বাইকত তোমালোকে জানাই আমি কিমান দূৰলৈকে যাত্ৰা কৰোঁ। বাইক থাকিলে আমাৰ কিমান সুবিধা হয়। এইটো কিহৰ ছবি? চাইকেল। চাইকেল মানে চাইকেল বা মটৰ চাইকেলেই হওক বা উৰাজাহাজ, নাও, ফেৰী আদি আমি এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰোঁ, হয়নে? চাইকেলত আমি কম দূৰত্বত, যেনেকৈ তোমালোকে স্কুলত অহা যোৱা কৰোঁতে চাইকেল লৈ যোৱা, কেতিয়াবা বজাৰলৈ যাওঁতে, হয়নে? চাইকেলত আমি কি কৰোঁ? কম ঠাই দূৰত্বত আমি চাইকেল ব্যৱহাৰ কৰোঁ। এইটো চোৱা সৰু গাড়ী, হয়নে? পথত চলা সৰু বৰ মটৰ গাড়ীবোৰে মানুহ আৰু বয় বস্তু কঢ়িয়ায়। মটৰ গাড়ীবোৰ সাধাৰণতে 4চকীয়া। বহুচকীয়া মটৰ গাড়ীও আছে। যিবিলাক ছবি দেখা পালা এইবিলাক কি হয়? যান বাহনৰ ছবি হয়। ঠিক আছে? এতিয়া পঢ়ো আৰু লিখো আহা। ইয়াত তোমালোকে লিখি ল'বা নিজে। ঠিক আছে? মই এবাৰ তোমালোকক পঢ়ি শুনাম। ডলা, ডালিম, ডাৱৰ, ডেউকা, হাঁহ, বাই, গঁৰাল, ভঁৰাল। পুনৰালোচনাত দিয়া হৈছে খালী ঠাইত উপযুক্ত আখৰ বহুৱাই শব্দ সাজা। ইয়াত আমাক আখৰ দিয়া হৈছে, ইয়াত আমি কি কৰিম? শব্দ সাজিম। ঠিক আছে? ইয়াৰ পৰা আমি কি কৰিলোঁ? শব্দ বনালোঁ। ঝাওবন, ইয়াত বৰষুণ, চিঞৰ, বাৰিষা। তোমালোকেও লিখি ল'বা। ঠিক আছে? ইয়াত তোমালোকে নিজে লিখি ল'বা। ইয়াত মই লিখিলোঁ আখৰ, এটা এটা শব্দ হৈ গ'ল। তোমালোকে নিজে লিখি ল'বা। এতিয়া চাই লওঁ ছবিত দেখা বস্তুবোৰৰ নাম লিখা। জীয়া, নাও, ঘড়ী। তোমালোকেও লিখি ল'বা। লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। পঢ়ো আহা। আমাক ইয়াত পঢ়িবলৈ দিয়া হৈছে। এবাৰ প্ৰথমতে পঢ়িম। শেৱালি মাকৰ সৈতে মোমায়েকৰ ঘৰলৈ যাব। ডালিমীয়ে তেওঁলোকক আগবঢ়াই দিলে। শেৱালিয়ে ডালিমীক হাত জোকাৰি বিদায় জনালে। কওঁ আহা, কোন মোমায়েকৰ ঘৰলৈ গৈছে? শেৱালি মোমায়েকৰ ঘৰলৈ গৈছে। শেৱালিহঁতক কোনে আগবঢ়াই দিলে? শেৱালিহঁতক ডালিমীয়ে আগবঢ়াই দিলে। তুমি বাছত উঠি কলৈ গৈ পাইছা? তুমি বাছত উঠি কলৈ গৈ পাইছা? তুমি মামাৰ ঘৰত, মাহীয়েকৰ ঘৰত গৈ পাইছানে? বাছত উঠি গৈ পাইছা যদি লিখি ল'বা। অথবা তোমালোকে ক'ৰবাত ফুৰিবলৈ গুৱাহাটীলৈও যাব পাৰা, হয়নে? তোমালোকে ক'ত গৈছা তোমালোকে লিখিব পাৰিবা নিজৰ মতে। এতিয়া আমি উত্তৰ বহীত কেনেকৈ লিখিম? আগৰ দৰে মই লিখিয়ে থৈছোঁ, এবাৰ চাই ল'ম। কত দিয়া হৈছে কোন মোমায়েকৰ ঘৰলৈ গৈছে? উত্তৰ শেৱালি মোমায়েকৰ ঘৰলৈ গৈছে। খ শেৱালিহঁতক কোনে আগবঢ়াই দিলে? শেৱালিহঁতক ডালিমীয়ে আগবঢ়াই দিলে। গ তুমি বাছত উঠি কলৈ গৈ পাইছা? মই বাছত উঠি গুৱাহাটী গৈ পাইছোঁ। অথবা মামাৰ ঘৰত, মাহীয়েকৰ ঘৰত য'ত গৈ পাইছা লিখিব পাৰিবা। পঢ়ো আহা। খুৰা এজন কৃষক। তেওঁ ধান খেতি কৰে। তেওঁ বিৰিয়াৰে ডাঙৰি কৰি আহিছে। তোমালোকেও পঢ়িবা। আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।